আজি ৰাতি মানে ৰাতিপুৱাৰ পৰা যিটো মানে ধাৰাসাৰ বৰ্ষণ হৈছে, এই বৰ্ষণতো বিশেষ কৰি বহুত ক্ষতি হৈছে চাৰিওফালে। আৰু বিশেষ কৰি আমাৰ এই 24 শ্বপিং কমপ্লেক্সখন, এইটো মোটামুটি বৰপেটা ৰোডৰ প্ৰাণকেন্দ্ৰ বুলি এইখিনি জেগাত, আৰু ইয়াতো বিশ্ব ক্ষতিসাধন হৈছে যে ইয়াত চাপৰা টাপৰা ভাঙি গৈছে। আৰু মোৰ ঘৰটো হ'ল লাইনৰ সিপাৰত 9 নম্বৰত। 9 নম্বৰতো বহুত ক্ষতি হৈছে। মোৰ নিজৰে ঘৰৰ চালিটো উৰি গৈছে। তো গতিকে এইখিনিত আৰু যিয়ে নহওক এই 2-4 দিনত ভাল চাফা পৌৰসভাৰ পৰা কৰিছিল, কিন্তু তথাপিও মানে একদম নন ষ্টপ বৰ্ষণটো হ'ল, তাৰ কাৰণে অলপ ৰাইজৰ অসুবিধা হৈছে। একদম পূৰা চাৰিওফালে পানী হৈ গৈছে। তো গতিকে এই মানে দুৰ্যোগৰ পৰা যেনে মানুহ সোনকালতে নিস্তাৰ পায়, মই আশা কৰিম। ভগৱানৰ ওচৰতো, পৱন দেৱতাৰ ওচৰতো মই আৰাধনা কৰিম যে সোনকালতে এই বৰ্ষণ কমক, পানীটো ওলাই যাওক, তো ৰাইজৰ অলপ সুবিধা হ'ব। বাজাৰতো বহুত পানী হৈছে, মানুহৰ ব্যৱসায় শাক চব্জিবিলাকত মানে অসুবিধাৰ হৈ আছে মানুহবিলাকৰ। তো এইখিনি নিস্তাৰ হওক, আৰু এয়ে মই